নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব দন্ত ধ ফ ভ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে ধনু ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ মালিক হৈছে আপোনালোকৰ বৃহস্পতি গৈ কিনে আপোনালোকৰ দেখিবলৈ পাৰিছে যে অষ্টম ঘৰত গোচৰ কৰিছে এইটো এটা বৰ ভাল স্থিতি নহ'ল এইখিনি সময়ছোৱাত আপোনালোকৰ সংঘৰ্ষত বৃদ্ধি কৰাব অৱশ্যে আপোনালোকৰ যিসকলে এইখিনি সময়ছোৱাত অকাল্ট ৰিলেটেড ষ্টাডিজ কৰি আছে তেওঁলোকৰ কাৰণে ভাল বৰ্তমান সময়ছোৱাত বৃহস্পতিৰ ইয়াতে স্থিতি যিহেতু বহুদিনলৈকে থাকিব আপোনালোকে যিমানখিনি কষ্ট কৰিব তাৰ তুলনাত অলপ হ'লেও কম ফল পাব পাৰে এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ জ্ঞান বুদ্ধি নিজেই ধাৰ দি থাকিব লাগিব তাৰমানে আপুনি যদি কিবা পঢ়ি আছে কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি আছে আপোনালোকে বহুতখিনি ৰিপিট কৰিব লাগিব ৰিভাইজ কৰিব লাগিব ৰোগৰ স্থানৰ ক্ষেত্ৰত কম যে আপোনালোকৰ লিভাৰজনিত প্ৰব্লেম অহাৰ চান্সেছ আছে এইখিনি সময়ছোৱাত খুবেই সাৱধান আপোনালোকৰ ইয়াতে দেখুৱাই দিছোঁ ৰবিৰ স্থিতি যিহেতু ষষ্ঠ ঘৰত আছে ষষ্ঠ ঘৰত ৰবিৰ স্থিতিয়ে এইখিনি সময়ছোৱাত আপোনালোকক প্ৰব্লেম কিছুমান দিয়াব চকুজনিত কমপ্লেইন আপোনালোকৰ জ্বৰ হৈছে জ্বলন হৈছে ফুলা মূৰৰ বিষ এনেকুৱা ধৰণৰ যদি প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকৰ ৰবি ৰিলেটেড প্ৰব্লেম হৈছে 15 তাৰিখলৈকে বিশেষকৈ সাৱধান হ'ব শনিৰৰ দৃষ্টি আহি আছে আপোনালোকৰ ষষ্ঠ ঘৰত হজম শক্তিটো অলপ শ্ল' হৈ যাব পাৰে এইখিনি সময়ছোৱাত হজম শক্তিটো ভালে ৰাখিবৰ কাৰণে আপোনালোকে এক্সট্ৰা মেহনত কৰিব লাগিব লিভাৰ সম্বন্ধীয় প্ৰব্লেমো যিহেতু দেখা গৈছে ফেটি লিভাৰ যদি হৈছে আপোনালোকে সাৱধান হওক আপোনালোকৰ হজম শক্তিটো ভালে ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগিব এতিয়া দেখুৱাই দিম আপোনালোকৰ উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় বৰ্তমান সময়ছোৱাত কেনেকুৱা দেখা যাব উপাৰ্জনৰ ঘৰত আপোনালোকে দেখিবলৈ পাৰিছে যে কোনো গ্ৰহৰ স্থিতি নাই কিন্তু ইয়াৰে এইটো উপাৰ্জনৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে শুক্ৰ গ্ৰহটো উপাৰ্জনৰ ঘৰৰ মালিক হোৱাটো আপোনালোকৰ কাৰণে এটা ভালেই স্থিতি কাৰণ কম যে শুক্ৰ গ্ৰহটো আপোনালোকৰ ছাৰ্ভিচৰ ঘৰৰ মালিক হয় ছাৰ্ভিচ বুলি ক'লে কি বুজি পাব যে এই যিটো ষষ্ঠ ঘৰ আৰু উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটোৰ স্থিতি ক'ত হৈছে যে আপোনালোকৰ ইয়াতে সপ্তম ঘৰত ব্যৱসায়ৰ ঘৰত 8 জুন তাৰিখলৈকে শুক্ৰ ইয়াতে থাকিব বুধৰ সৈতে আপোনালোকৰ কম্বিনেশ্যন আছে চ' এই বুধ আৰু শুক্ৰৰ যিটো যুতি আমি লক্ষ্মী নাৰায়ণ যোগ বুলিও ক'ব পাৰোঁ এইখিনি সময়ছোৱাত 8 তাৰিখলৈকে বিশেষকৈ ভাল 8 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত বহুতখিনি বেছি বেনিফিট ল'ব পাৰিব বুধৰ ফালৰ পৰা ভদ্ৰ পঞ্চম মহাপুৰুষ যোগ বনাই আছে এইটো এটা অতিশয় ভাল স্থিতি ব্যৱসায়ত নিশ্চয় বেনিফিটেড হ'ব পাৰিব যিসকল ব্যৱসায়ী আছে 8 তাৰিখলৈকে বহুত বেছিয়ে ভাল আৰু 22 তাৰিখলৈকেও যথেষ্টখিনিয়ে ভাল দেখা গৈছে ব্যৱসায়ৰ ক্ষেত্ৰত যিসকলে চাকৰি পাম বুলি ভাবি আছে 15 তাৰিখলৈকে আপোনালোকৰ ৰবিৰ স্থিতি যিহেতু ষষ্ঠ ঘৰত আছে এইটো এটা ভাল স্থিতি মাহটোৰ প্ৰথম ভাগটো আপোনালোকৰ কম্পিটিটিভ এক্সাম পাছ কৰাৰ কাৰণে ভাল হ'ল ৰবিৰ স্থিতি বহুতে মজবুত দেখা গৈছে আপোনালোকৰ এতিয়া দেখুৱাই দিম যে কৰ্মস্থানৰ মালিক হৈছে বুধ গ্ৰহটো কৰ্মস্থানৰ মালিকৰ যিহেতু স্থিতি আপোনালোকৰ কেন্দ্ৰভৱস্থ হৈ আছে 22 তাৰিখলৈকে মাহটোৰ বেছিভাগ সময় আপোনালোকৰ কাৰণে ভাল হ'ল বিশেষকৈ কৈছোঁ আকৌ এবাৰ ব্যৱসায়ৰ ক্ষেত্ৰত ভাল কেছ ফ্ল'ৰ কাৰণে ভাল যিসকলে আপোনালোকে যদি কাপোৰ কানিৰ ব্যৱসায় কৰি আছে সজোৱা বস্তুৰ ব্যৱসায় কৰি আছে ষ্টেচনাৰী ৰিলেটেড ব্যৱসায় ফাইনেন্সিয়েল ট্ৰানজেকশ্যন বা টকা পইচাৰ য'ত লেনদেন হয় তেনেকুৱা ব্যৱসায় কৰিছে এইবিলাক ক্ষেত্ৰত বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব কৰ্মস্থানত দেখিবলৈ পাৰিছে যে শনি গ্ৰহটোৰ স্থিতি আছে সপ্তম দৃষ্টিয়ে কৰ্মস্থানত কোনোবা নহয় কোনোবা সহযোগী আপোনালোকৰ সৈতে ধোকাদাৰী কৰিব পাৰে চ' অলপ সাৱধান হ'ব শনিৰ দৃষ্টি কৰ্মস্থানত আহিলে কৰ্মস্থানত অলপ প্লেনিং হৈ থাকে আপোনালোকৰ এগেইনষ্টত চ' এইখিনি সময়ছোৱা আপোনালোকে ধ্যান ৰাখিব পাৰিব লাগিব এতিয়া দেখুৱাই দিম আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে ৰবি আৰম্ভণিতে দেখিবলৈ পাৰিছে আপোনালোকৰ আছে ষষ্ঠ ঘৰত 15 তাৰিখৰ পিছত কেন্দ্ৰভৱস্থ যদিও সপ্তম ঘৰত ৰবি আকৌ বৰ এটা কাৰক নহয় চ' মুঠতে চাম যে এইখিনি সময়ছোৱাত ভাগ্যৰ ফালৰ পৰা আপোনালোকে ছাপৰ্টৰ ক্ষেত্ৰত প্ৰব্লেম পাব তাৰমানে আপোনালোকে পাবলগীয়া বস্তু কোনোবা শত্ৰুৱে আপোনালোকৰ হানি কৰি লৈ যাব পাৰে চ' তাৰ প্ৰতি অলপ আপোনালোকে সচেতন থাকিব লাগিব যিবিলাক আপোনালোকৰ প্ৰাপ্য আছে যিটো আপুনি পাম বুলি ভাবি আছে সেইটো ক্ষেত্ৰত আপোনালোকে মনোযোগ ৰাখিব লাগিব ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বিশেষ ভাল কেতুৰ স্থিতি থাকিলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বৰ এটা ভাল নহ'ল কিন্তু আপোনালোকৰ ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বা মেডিটেশ্যন যোগা ৰিলেটেড যদি আপোনালোকে যদি হায়াৰ ষ্টাডিজ কৰি আছে বা
আপোনালোকে অনুশীলন কৰি আছে, এইটো ক্ষেত্ৰত বহুত ভাল হ'ল। আপোনালোকৰ কেতুৰ স্থিতি ইয়াতে থাকিলে ভাগ্যৰ কাৰক বৃহস্পতি ইয়াৰ পৰা দ্বাদশস্থ হৈ থাকিলে, এইটো এটা বৰ ভাল স্থিতি নহ'ল। ভাগ্যৰ পৰা বহুত আশা কৰি নাথাকিব, এইখিনি সময়ছোৱাত বৰ এটা ভাল আশা কৰিব নোৱাৰি। এতিয়া দেখুৱাই দিম আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, লাভ ৰিলেশ্যনশ্বিপ আৰু যিসকল বিবাহিত আছে তেওঁলোকৰ কাৰণে কেনেকুৱা হ'ব। প্ৰেমৰ স্থানত মংগলৰ স্থিতি অতিশয় ভাল, মংগল ইয়াতে 21 জুন তাৰিখলৈকে থাকিব, তাৰপিছত আহি কিনে মংগল আপোনালোকৰ ষষ্ঠ ঘৰত সোমাব। আপোনালোকৰ 21 তাৰিখৰ পিছৰ সময়ছোৱাত লাভ ৰিলেশ্যনশ্বিপত অলপ খেলিমেলি, সংগ্ৰাম, গৰমাগৰমি, আপোনালোকৰ ব্ৰেকআপ পৰ্যন্ত হৈ যাব পাৰে যিসকল অবিবাহিত আছে। যিসকল বিবাহিত আছে তেওঁলোকে যদি আপোনালোকৰ নিজৰ পত্নীৰ সৈতে যদি মিলি পেলাই কিবা ব্যৱসায় কৰি আছে, বহুতেই এক্সেলেণ্ট স্থিতি, এইটো এটা অতিশয় ভাল স্থিতি, আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। ইয়াতে দেখুৱাই দিম এতিয়া আপোনালোকৰ যিহেতু বিবাহৰ স্থানত, যিহেতু আপোনালোকৰ বিবাহৰ স্থানৰ মালিকে আছে, বিবাহৰ ক্ষেত্ৰত ভাল হ'ল, কিন্তু বুধ গ্ৰহটো বিবাহৰ ক্ষেত্ৰত বৰ এটা কাৰক গ্ৰহ নহয়। চ' যাৰে সৈতে বিয়া পাতিম বুলি ভাবিছে অলপ গুপ্তভাৱে বা গোপনে আপোনালোকে বিবাহৰ কথা আগবঢ়াব, বহুত বেছিকৈ কৈ ফুৰিব গ'লে আপোনালোকৰ খেলিমেলিহে লাগিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে, মই এতিয়া দেখুৱাই দিছোঁ। সাধন শিক্ষাৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ বৃহস্পতি, আৰু সাধন শিক্ষাৰ ঘৰত শনিৰ স্থিতি, দুয়োটাই ভাল স্থিতি। বৃহস্পতিৰ ইয়াৰ পৰা সংঘৰ্ষৰ ঘৰৰ পৰা দৃষ্টি আহিছে, চ' আপোনালোকে যিমানখিনি কষ্ট কৰিব পাৰিব তাতকৈ বেছি ফলে লাভ কৰিব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়িব পাৰিলেও ভাল, বা চিভিল ইঞ্জিনিয়াৰিং যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণেও ভাল দেখা গৈছে। চ' মুঠতে চাবলৈ গ'লে বৰ্তমান সময়ছোৱাত আপোনালোকে বেনিফিটেড হ'ব পাৰিব। আপোনালোকৰ সাধন শিক্ষাৰ ক্ষেত্ৰত অলপ সময় বেছিকৈ দিয়ক, টাইম টেবুল বনাই পঢ়ক, আপোনালোকে ডেইলি ৰুটিনভাৱে আপোনালোকে ৰুটিন মেইনটেইন কৰি পঢ়া কৰক, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ গৱেষণাৰ ক্ষেত্ৰত ফাইনেন্সিয়েল ছেক্টৰত যিসকলে গৱেষণা কৰি আছে, মানে ইকনমিক্স ৰিলেটেড গৱেষণা কৰি আছে, তেওঁলোকৰ কাৰণে এইটো এটা এক্সেলেণ্ট স্থিতি হ'ল। চ' আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ ধনু ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।